গুড মৰ্ণিং হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই ক্লাছটোলৈ। আজি আমি আই টি আৰু আই টি চৰ তোমালোকৰ যিখিনি ভকেশ্যনেল ছাবজেক্ট আছে সেইখিনিৰ এটা লেচন আলোচনা কৰিবলৈ বা ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। এই লেচনটো তোমাৰ ফাইনেল পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ যিসকলে তোমালোকৰ আই টি আৰু আই টি আছে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ। চ' পাঠটোৰ নাম হ'ল CRM ডমেষ্টিক ভইচ। আই হোপ তোমালোকে ভিডিঅ'টো চাই ভাল পাবা আৰু তোমালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবখিনি কৰি দিবা। আমাৰ ছাবস্ক্ৰাইবাৰ বহুত কম হৈ আছে, গতিকে ছাবস্ক্ৰাইবখিনি কৰি দিবা, দিলে গ'লে আমি ভাল পাম, ঠিক আছে। চ' CRM ডমেষ্টিক ভইচ, মই জানো এই পাঠটো খুবেই অলপ কঠিন পাঠ, অলপ টান পাঠ, কিন্তু মই সহজ ভাষাত কেনেদৰে বুজাই দিব পাৰোঁ তাৰ যত্ন বা প্ৰয়াস মই নিশ্চিতভাৱে কৰি আছোঁ, ঠিক আছে। অ'কে, চ' ফাণ্ডামেণ্টেল অফ ERP। চ' ফাণ্ডামেণ্টেলছ অফ ERP কি হয় বা কেনেধৰণৰ ERP। চ' ERPৰ ফুল ফৰ্মটো মনত ৰাখিব লাগিব, এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লানিং। চ' এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লানিং চিষ্টেম, এই চিষ্টেমটো হ'ল ইজ এ ফুল্লি ইণ্টিগ্ৰেটেড বিজনেছ মেনেজমেণ্ট চিষ্টেম। এটা এক ধৰণৰ বিজনেছ মেনেজমেণ্ট চিষ্টেম হয়, ইণ্টিগ্ৰেটেড মানে একেলগে সংলগ্ন কৰা, কভাৰিং ফাংচনেল এৰিয়া অফ এন এণ্টাৰপ্ৰাইজ। আৰু এই ERPটো এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লানিং যিটো আছে ERPটো এইটো কভাৰ কৰে, কি কভাৰ কৰে, ফাংচনেল এৰিয়া, অৰ্থাৎ যি ফাংচন এটা কোম্পানী বা এটা ব্যৱসায় প্ৰতিষ্ঠানে বা এটা এণ্টাৰপ্ৰাইজে কৰে, যেনেকুৱাকৈ লাইক লজিষ্টিক, বিভিন্ন ধৰণৰ লজিষ্টিকৰ কাম কাজ, বয় বস্তু ইফালৰ পৰা সিফাল কৰা, মানে বয় বস্তু কঢ়িয়াই লোৱা, প্ৰডাকশ্যন, যিকোনো বস্তু প্ৰডাকশ্যন কৰা বা উৎপাদন কৰা, ফাইনেন্স, কোনো এটা বস্তুত কোনটো প্ৰডাক্টত কিমানকৈ টকা বিনিয়োগ কৰা হ'ব বা ইনভেষ্টমেণ্ট কৰা হ'ব, ডেট কাইণ্ড অফ থিংছ, ফাইনেন্স, একাউণ্টিং, যিবিলাক আমাৰ হিচাপ নিকাজ আছে এইখিনি, এণ্ড হিউমেন ৰিচোৰ্চেছ। অবভিয়াছলি হিউমেন ৰিচোৰ্চেছ মানে কি, যে মানৱ সম্পদ বুলি আমি ক'ব পাৰোঁ। গতিকে এই চববিলাক বস্তু এটা কোম্পানীত থাকে, ঠিক আছে। মানৱ সম্পদ কোম্পানীত কি হ'ব, কোম্পানীত যিবিলাক মানুহে কাম কাজ কৰি আছে সেইবিলাক মানৱ সম্পদৰ ভিতৰত পৰিব। এই চববিলাক বস্তু মেনেজমেণ্ট কৰা আৰু এই ফাংচনেল এৰিয়াবোৰ চোৱা চিতা কৰা, এই সকলোখিনি বস্তু ইণ্টিগ্ৰেটেড এটা চিষ্টেম বনাই থোৱা আছে, যাৰ দ্বাৰা মেনেজমেণ্ট কৰা হয়, ঠিক আছে, যাক কোৱা হয় কি ERP বা এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লানিং বুলি। বুজি পাইছোঁ। চ' ERP ইজ নাথিং বাট এ ছফ্টৱেৰ through which we can manage a particular manage various activities of a particular company, ঠিক আছে। after that, ফৰ্ম অফ লিগেল এণ্টাৰপ্ৰাইজ। চ' লিগেল এণ্টাৰপ্ৰাইজ বহু ধৰণৰ থাকিব পাৰে, তাৰে ভিতৰত কেতবোৰ ফৰ্ম হ'ল এনেকুৱাকৈ চ'ল' প্ৰপাৰ্টৰশ্বিপ। চ'ল' প্ৰপাৰ্টৰশ্বিপ মানে হ'ল এজন ব্যক্তিয়ে যেতিয়া কোনো এটা কোম্পানী কৰি আছে বা খুলিছে, আৰু পাৰ্টনাৰশ্বিপ হৈ পিনে একেবাৰে শ্বেয়াৰত খুলিছে। কৰ্পৰেশ্যন মানেও বহুত মানুহ একেলগ হৈ পিনে বস্তুখিনি কৰিছে, কিন্তু কৰ্পৰেশ্যনত কি থাকে, যে পাৰ্টনাৰশ্বিপ আৰু কৰ্পৰেশ্যনৰ মাজত এইটোৱে পাৰ্থক্য থাকিব। কৰ্পৰেশ্যনত মানে মানি লোৱা যে মই এজন ব্যক্তি আৰু মোৰ লগত মোৰ কোম্পানীটোত আৰু এটা কোম্পানী জড়িত হৈ আছে, এনেকুৱাকৈ থাকিব পাৰে। কোম্পানীয়ে মোৰ কোম্পানীটো আধা অংশ বা কিবা এটা অংশ কিনি লৈছে, ঠিক আছে, এইটো কৰ্পৰেশ্যন হ'ব। আৰু পাৰ্টনাৰশ্বিপত কি, পাৰ্টনাৰশ্বিপত এজন ব্যক্তিহে থাকিব, ব্যক্তিবিলাক থাকিব, মানি লোৱা যে মই আছোঁ, তুমি আছা আৰু কেইজনমান ব্যক্তি আছে, পাৰ্টনাৰশ্বিপ হ'ব, ঠিক আছে। লিমিটেড লাইবিলিটিজ কোম্পানী, এইটো এক ধৰণৰ কোম্পানী হয়, লিমিটেড লাইবিলিটি কোম্পানী। আৰু প্ৰফেশ্যনেল কোম্পানী মানে কি, যেনেকুৱাকৈ তোমালোকে লয়াৰ্ছবিলাক, ডক্টৰছবিলাক, এইবিলাক প্ৰফেশ্যনেল কোম্পানীৰ ভিতৰত পৰে, ঠিক আছে। গতিকে এই চববিলাক কি হয়, লিগেল এণ্টাৰপ্ৰাইজেছ হয়, ঠিক আছে। মনত ৰাখিবা এই কটা পইণ্ট। চ' হোৱাট ইজ প্লানিংনো কি হয়। চ' প্লানিং ইজ দ্য ফাণ্ডামেণ্টেল মেনেজমেণ্ট ফাংচন। প্লানিং মানে হ'ল এটা ফাণ্ডামেণ্টেলি মেনেজমেণ্ট কৰাৰ এটা ফাংচন, হুইচ য'ত ইনভলভ হৈ থাকে, কি ইনভলভ হৈ থাকে, ডিচাইডিং বিফ'ৰ হেণ্ড, ডিচাইড কৰিব লাগে কোনো এটা কাম কৰাৰ আগতে। প্লানিঙত কি কৰোঁ আমি, ডিচাইড কৰোঁ কোনো এটা বস্তু কৰাৰ আগত। ডিচাইডিং বিফ'ৰ হেণ্ড, হোৱাট ইজ টু বি ডান, যে আমি কি কৰিব গৈ আছোঁ, হুৱেন ইজ টু বি ডান, আমি কেতিয়া কৰিব গৈ আছোঁ, হাউ ইট ইজ টু বি ডান, আৰু এইটো কেনেকৈ কৰিম, ঠিক আছে, এণ্ড হু ইজ গোয়িং টু ডু ইট, আৰু সেই কামটো কোনে কৰিব। প্লানিঙত এইখিনিয়ে বস্তু হয়, যে কোনে কৰিব, ক'ত কৰিব, কেনেকৈ কৰিব, আৰু কি কৰিব, ঠিক আছে। এইখিনি বস্তু কি বুলি কওঁ, আমি প্লানিং বুলি কওঁ। চ' দেয়াৰ আৰ ভেৰিয়াছ চেলেঞ্জেছ অলছ', চেলেঞ্জেছ অফ এণ্টাৰপ্ৰাইজ চিষ্টেম। চ' চাম অফ দ্য চেলেঞ্জেছ আৰ প্ৰব্লেম ইন চিলেকশ্যন,
যেতিয়া আমি এণ্টাৰপ্ৰাইজ চিষ্টেমৰ কথাত আহি যাওঁ তেতিয়া আমাৰ প্ৰব্লেম এটা চিলেকশ্যন কৰাৰ ক্ষেত্ৰত অসুবিধাত পৰোঁ যে কোনটো প্ৰব্লেমটো বহুত আছে কিন্তু এই প্ৰব্লেমৰ পৰা কোনটো প্ৰব্লেম আমাৰ কাৰণে ভাল হ'ব আমাৰ কাৰণে বিজনেছ বনাই দিব এই প্ৰব্লেমটো চিলেকশ্যন কৰা এটা ডাঙৰ কাম বা এটা মানে চিন্তনীয় কাম চ' চিলেকশ্যন অফ দ্য প্ৰব্লেম ডাটা কোৱালিটি ইছ্যু যে কেতিয়াবা আমাৰ ডাটা কোৱালিটিৰ ইছ্যু আহি যায় যে যিখিনি ডাটা আমাৰ ওচৰত আছে সেইখিনি প্ৰপাৰ কোৱালিটি নাথাকে আৰু তাৰপিছত টেকনিকেল ইছ্যু থাকিব পাৰে টেকনিকেলি কিবা অসুবিধা আহিব পাৰে বিজনেছ ফিলচফি চেঞ্জেছ আৰু কেতিয়াবা এনেকুৱা হৈ যায় যে আমি যিটো অল্ড বিজনেছ কৰি আছোঁ সেই বিজনেছৰ যিখিনি ফিলচফি মেইন যিখিনি মটিভ বিজনেছ কৰাৰ বিহাইণ্ডত যিখিনি আমাৰ মনোভাৱ সেইখিনি যদি চেঞ্জেছ হৈ যায় তেনেহ'লে এণ্টাৰপ্ৰাইজ চিষ্টেমৰ ক্ষেত্ৰত অলপ সমস্যা দেখা পোৱা আমি সাধাৰণতে দেখা পাওঁ ঠিক আছে So now use of ERP enterprise resource planning so ERP system are used by organization ERP যেটো system আছে বিভিন্ন ধৰণৰ organization বা কোম্পানী ইউজ কৰে looking to manage their business function হিয়তে তাৰ দ্বাৰা কি কৰে ERP systemৰ দ্বাৰা হিয়তৰ business function management কৰে within a centralized and integrated system এটা centralized আৰু integrated systemৰ দ্বাৰা হিয়তে কি কৰে management কৰে ইয়াৰ দ্বাৰা সিহঁতৰ কেনেকৈ লাভ হয় সিহঁতে মোৰ মানি সেভ সিহঁতে টকা সংগ্ৰহ সেভ কৰিব পাৰে সঞ্চয় কৰিব পাৰে ইমপ্ৰুভ কোলাবৰেশ্যন সিহঁতে কোলাবৰেশ্যন যেটো আছে সংঘবদ্ধ যেটো আছে এটো ইমপ্ৰুভ কৰিব পাৰে বেটাৰ এনালিটিক্স সিহঁতৰ যিখিনি এনালিটিক্স আছে বেটাৰ হয় সিখিনি এনালিটিক্স মানে কি ইউটিউবতো কিন্তু এনালিটিক্স থাকে এনালিটিক্সৰ দ্বাৰা কি গম পাওঁ যে কোন ভিডিঅ'ৰ থ্ৰু দি কিমানজন ছাবস্ক্ৰাইবাৰ আহিল বা কোন ভিডিঅ' মানুহে কিমান সময়লৈ চাইছে বা কোনটো ভিডিঅ' চলি আছে বাৰে মানুহে চাই আছে এইবিলাক এনালিটিক্সৰ দ্বাৰা আমি গম পাওঁ গতিকে যদি ERP সিস্টেম মেইনটেইন কৰোঁ আমি ট্ৰেক কৰিব পাৰোঁ আমাৰ ক'ত ভাল হৈ আছে আৰু ক'ত বেয়া পাৰফৰ্মেন্স হৈ আছে গতিকে বেটাৰ এনালিটিক্স হ'ব আমাৰ ঠিক আছে ইমপ্ৰুভ প্ৰডাক্টিভিটি আৰু সেই হিচাপে কাম কৰিলে আমাৰ প্ৰডাক্টিভিটিও কি হ'ব ইমপ্ৰুভ হ'ব আৰু কি কৈছে হেপিয়াৰ কাষ্টমাৰ লগতে কাষ্টমাৰো কি হ'ব হেপি হ'ব যদি আমি ERP সিস্টেম ব্যৱহাৰ কৰোঁ কাৰণ কাষ্টমাৰৰ প্ৰত্যেকটা বস্তুৰে লক্ষ্য বা ধ্যান আমি ERP সিস্টেমৰ জৰিয়তে ৰাখিব পাৰোঁ ঠিক আছে গতিকে কাষ্টমাৰো হেপি থাকিব বুলি আমি ক'ব পাৰোঁ তাৰপিছত ফেক্টৰ এফেক্টিং ERP there are various factors which affect ERP system okay যেনেকৈ টপ মেনেজমেন্ট যেটো থাকে টপ মেনেজমেন্টে ERP সিস্টেমক এফেক্ট কৰিব পাৰে চেঞ্জেছ বা কিবা কাম কৰিব পাৰে প্ৰজেক্ট মেনেজমেন্ট কৰিব পাৰে চেঞ্জ মেনেজমেন্ট কৰিব পাৰে বিজনেছ প্ৰসেস ৰি-ইঞ্জিনিয়াৰিং কৰিব পাৰে ট্ৰেইনিং এণ্ড এডুকেশ্যন কৰিব পাৰে ভেন্ডৰ মেনেজমেন্ট কৰিব পাৰে তাৰ মানে কোম্পানীত থকা যিমানবিলাক মেনেজমেন্ট ইউনিট আছে সববিলাক মেনেজমেন্ট ইউনিটে ওকে সিহঁতে ERP সিস্টেমত প্ৰভাৱ বিস্তাৰ কৰে বা সিহঁতে ERP সিস্টেমক লৈ পিনে কাম কৰে ঠিক আছে আফটাৰ দ্যাট এডভান্টেজ অফ ERP so ERP enterprise resource planning or advantage বা লাভালাভবোৰ কি so number 1 competitive advantage যদি আমাৰ লগত এটা মানি লোৱা যে কোম্পানী আছে সেই কোম্পানীটো আমি একেলগে বিজনেছ আৰম্ভ কৰিছো আৰু তেওঁ যেটো প্ৰডাক্ট বিক্ৰী কৰে ঠিক তেনে ধৰণৰ প্ৰডাক্ট আমিও সেল কৰি আছো গতিকে আমাৰ মাজত কম্পিটিশন চলি আছে সো যদি আমি ERP সিস্টেমটো ব্যৱহাৰ কৰি আছো ব্যৱহাৰ কৰোঁ বুলি ভাবি আছো আৰু সিহঁতে এতিয়ালৈ ব্যৱহাৰ কৰা আৰম্ভ কৰা নাই বা সিহঁতে ভবাই নাই এতিয়ালৈকে দেন আমি কিন্তু কম্পিটিটিভলি এডভান্টেজ এটা পাম বা লাভালাভ এটা পাম কাৰণ আমাৰ এটা হাতত কি থাকিব নতুন টেকনলজি থাকিব Number 2, improve process efficiency. যিখিনি কোনো এটা কাম কোম্পানীত যিখিনি কাম কাজ হয় সেইখিনি কাম কাজ হোৱাৰ যিখিনি এফিচিয়েন্সি আছে অৰ্থাৎ যিখিনি খৰধৰতা বা যিখিনি স্পিডত কামখিনি হয় এফিচিয়েন্সি সেইখিনি কি হ'ব ইমপ্ৰুভ হ'ব Number 3, accurate forecasting. So through the ERP system we can forecasting in the business world আমি ভবিষ্যৎবাণী কৰিব পাৰোঁ বিজনেছ ওয়াৰ্ল্ডত যে কেতিয়া আমাৰ প্ৰাইস কিনে হাই কৰিলে ভাল হ'ব বা কেতিয়া প্ৰাইস লো কৰিলে ভাল হ'ব বা কেতিয়া আমাৰ মাৰ্কেটত আমাৰ কোম্পানীৰ শেয়াৰ বাঢ়িব বা কেতিয়া কম হ'ব গতিকে এইখিনি ERP সিস্টেমৰ এডভান্টেজেস হয় ঠিক আছে okay number 4 department collaboration so through the ERP system we can collaborate departmentally so এটা কোম্পানীত মনত ৰাখিবা যে বহু ধৰণৰ ডিপাৰ্টমেন্ট থাকে কিন্তু বিভিন্ন ধৰণৰ ডিপাৰ্টমেন্টৰ লগত আমি একেলগে কোলাবৰেট কৰি পিনে একেলগ হৈ পিনে আমি কি কৰো ERP সিস্টেমৰ জৰিয়তে কিন্তু একেলগ হ'ব পাৰো বা আমি গম পাওঁ যে কোন ডিপাৰ্টমেন্টত কি চলি আছে ঠিক আছে Number 5, cost saving.
সো যদি আমি ইআরপি সিস্টেম ব্যবহার করো সে এয়া বৰকৈ কষ্ট সেভিং হয় অর্থাৎ কম খরচীয় হয় ঠিক আছে নাম্বার 6 মোবিলিটি ইয়া মোবিলিটিও হয় ঠিক আছে আমি যতে নাথাকক কিয় সেইখিনি বস্তু আমি য'ৰ পৰাই নহওক কিয় আমি চাব পাৰোঁ বা মনিটৰ কৰিব পাৰোঁ চ' নাম্বাৰ 7 কাষ্টমাৰ ছাৰ্ভিচ চ' ইআৰপি চিষ্টেমৰ জৰিয়তে আমি কাষ্টমাৰ ছাৰ্ভিচ একেবাৰে সন্তুষ্টজনকভাৱে আমি প্ৰভাইড কৰিব পাৰোঁ যাতে আমাৰ কাষ্টমাৰ যিখিনি আছে সিহঁতে ছেটিছফাই হয় সেই হিচাপত আমি প্ৰভাইড কৰিব পাৰোঁ চ' দেয়াৰ আৰ দিছ কাইণ্ড অফ এক্টিভিটিছ হুইচ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউৰ এক্সামিনেশ্যন অলছ' চ' এতিয়া ক'ব গ'লে শেষে আৰু ঠিক আছে এই লাষ্ট কুৱেশ্যন এইটো ইআৰপি ভেণ্ডৰ কেইটাৰ নাম তোমালোকে মনত ৰাখিবা মাইক্ৰ'ছফ্ট ডাইনামিক মানে ইআৰপি চিষ্টেম সিহঁতে চেল কৰে বা বিক্ৰী কৰে মাইক্ৰ'ছফ্ট ডাইনামিক SAP বিজনেছ ওৱান ইনফৰ গ্ল'বেল সলিউশ্যন লছন ছফ্টৱেৰ নেট ERP ফৰ্ম নেট চুইট ঠিক আছে গতিকে ইয়াৰ পৰা শেষ হ'ল আমাৰ এই পাৰ্টটো আই হোপ তোমালোকে ক্লাছখিনি কৰি ভাল লাগিছে আৰু এইখিনি বস্তু পঢ়িলে গ'লে মই ভাবোঁ যে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ITৰ কাৰণে চিন্তা কৰিবলগীয়া একো নাই আৰু মই তোমালোকৰ ITৰ কাৰণে সববিলাক ভিডিঅ' পৰাই বনাইছোঁ গতিকে সববিলাক ভিডিঅ' তোমালোকে গৈ পিনে চোৱা এই ক্লাছবিলাক কৰিলে তোমাৰ এক্সট্ৰাকৈ পঢ়াৰ একো দৰকাৰ নাই তোমালোকে জাষ্ট নোটছ কেইটা লিখি ল'বা লিখি লৈ এইখিনি পঢ়িবা পঢ়ি পিনে পৰীক্ষা দিব যাবা ঠিক আছে চ' আজিলৈ মানে জয় হিন্দ জয় ভাৰত